হেল্ল' ফ্ৰেণ্ডছ, তো আজি মই আকৌ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক ৱেলকাম কৰিছোঁ। তো আজি মই যাবলৈ ওলাইছোঁ বাগানলৈ। তো বহুত দিন এইকেইদিন বহুত বৰষুণ দিয়াৰ ফলত মই বাগানত যাব পৰা নাই। তো আজি গৈ আছোঁ। তো কেনে আছে কল খেতিটো তো চাবলৈ গৈ আছোঁ। তো আপোনালোককো এই ভিডিঅ'টিৰ জৰিয়তে দেখুৱাম বুলি ভাবিছোঁ। তো ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাব। আধা বাটৰ পৰা এই ভিডিঅ'টি ষ্টাৰ্ট কৰিছোঁ ফ্ৰেণ্ডছ। তো আমাৰ গাঁৱলীয়া পৰিৱেশৰ পথাৰৰ ভিউ আপোনালোকক একবাৰ দেখুৱাই যাওঁ বুলি এই ভিডিঅ'টি আধাতে ষ্টাৰ্ট কৰিছোঁ। তো বাগানত যাই কিনে ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ ভিডিঅ'টো। তো আধাৰ পৰা ষ্টাৰ্ট কৰিলোঁ। তো আপোনালোকক ভিউটো দেখুৱাইছোঁ। তো বলক ভিডিঅ'টো চাওক। তো আমাৰ গাঁৱলীয়া পথাৰ আৰু পাহাৰৰ পৰিৱেশটো দৃশ্যটো দেখি কেনে লাগিল ফ্ৰেণ্ডছ, তো কমেণ্ট কৰি জনাব। ফ্ৰেণ্ডছ, তো কল খেতিলৈকে মই আহি পালোঁ। তো আহি দেখা পালোঁ তো এইকেইদিন নেৰানেপেৰা বৰষুণৰ ফলত মই যোনটা কল খেতিৰ ৰাস্তাৰে আহোঁ, তো সেই ৰাস্তাখন বৰ্তমান বহুত পেক বোকা। তো বৰষুণৰ পানী বহুত ৰাস্তাটো বেয়া কৰি পেলাইছে। তো মই কল খেতিও আপোনালোকক দেখুৱাই আছোঁ। তো আপোনালোকে ৰাস্তাটো দেখিলে গম পাব তো কেনেকুৱা হৈছে। তো ৰাস্তাৰ ওপৰেৰে বহুত পানী বৈ যাই আছে এতিয়া। তো পানীয়ে এইকেইদিন তো গমেই পাইছে কেনেকুৱা বৰষুণ। কল খেতিৰ কুৱাটো দেখিছে ফ্ৰেণ্ডছ, তো কিমান পানী হৈ আছে। খুব ওচৰত আহিছে পানী। তো এয়া মোৰ কল খেতি। তো বৰ্তমান এনেকুৱা হৈ আছে। তো ভিতৰত পুৰা জংঘল হৈ আছে। যিদিনাৰ পৰা আমি বুন মাৰিম বুলি ভাবিছিলোঁ, তো সেইদিনাৰ পৰা খুব বৰষুণ। তো একদিনো এনেকুৱা দিন নাই যে পানী নপৰাকে যোৱা নাই। তো 24 ঘণ্টাই পানী বুলি ক'ব পাৰি। তো সেইকাৰণে তো আজি অলপ বতৰটো আবেলি টাইমে অলপ ভাল হৈছে। তো আগবেলা তো বহুত পানী বৰষুণ দিয়ে আছিল। তো সেইকাৰণে তো কাম কৰাকেইটা আজি আহম বুলি কোৱা কাৰণে ময়ো আহি গ'লোঁ তো বাগানত। তো এনে হাত চাই মই এটা ভাবিলোঁ ভিডিঅ' বনাই দিওঁ। তো আপোনালোককো দেখুৱাওক কেনেকুৱা হৈ আছে কল খেতি। তো এয়া তো আৰু যাই দেখুৱাই আছোঁ আগলৈ। কল খেতিত আহি কলবিলাক দেখিলোঁ। তো এতিয়ালৈ বৰ্তমান ঠিকে আছে। তো কিছুমানে এতিয়া পুৰণি পুলিবিলাকতো ওলাব ধৰিছে। তো আপোনালোককো দেখুৱাইছোঁ। তো কল খেতি বৰ্তমান মোৰ এতিয়া কেনেকুৱা হৈছে তো চাওক। তো এইবিলাক এতিয়া আকৌ সাৰ দিব লাগিব। আন্ধাৰ যেন হৈ আছে তো কেমেৰাটো। তো বৰষুণৰ বতৰ কাৰণে এনেকুৱা হৈছে চাগে। মই কল খেতিৰ ঘৰটো যেতিয়া বনোৱা হ'ব তো মই ভিডিঅ'ত আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ। তো আজি বাগানত আহি কিনে তো এই কল খেতিৰ ঘৰটো কেনেকুৱা বনাইছে তো আপোনালোকক দেখুৱাইছোঁ। এইটো তো ইমান ঠিক নহ'ল। তো আৰু চলি যাব এবছৰৰ কাৰণে। ইমান হাই ফাই সৰু হোৱা নাই। এনে আৰু থাকিব পাৰে আৰু এটা সাৰখিনি থ'ব পৰা যাব। বৰ্তমান এয়া মোৰ কল খেতিৰ ভিতৰৰ পৰা দেখুৱাইছোঁ। তো ভিতৰত এনেকুৱা হৈ আছে কল খেতি। মোৰ কলগছবিলাক ইমানখিনি এতিয়া গৰত ল'ল। তো এতিয়ালৈকে সাৰ একবাৰ আৰু দিবই লাগিছিল, কিন্তু দিব পৰা নাই। এই বৰষুণ নেৰানেপেৰা বৰষুণৰ ফলত কামবিলাক পিছুৱাই গৈ যাই আছে। তো এতিয়ালৈকে ইয়াতে থকা বুনবিলাকো মৰি গ'ল হয়তো, যিমান দিনৰ পৰা আমি ঔষধ দিব বিচাৰি আছিলোঁ বুন মৰা। তো সেইটোও দিব পৰা নাই। তো কাম পিছুৱাই যাই আছে। তো বতৰটো কিমান দিনলৈকে এনেকুৱাই থাকে বা সেইটোও নাজানো। তো ভগৱানে তো এইকেইদিন ৰ'দ দিলেও ভাল হয় ভগৱানৰ কৃপাত। তো কামখিনি হৈ যোৱাৰ পিছত পানী আহিলেও আমাৰ ক্ষতি নাই। তো পানী আহে ভাল আমাৰ খেতিয়কৰ। তো এয়া এনেকুৱা হৈছে। আৰু দুবাৰ সাৰ দিলে ফলটো পাম আৰু মোটামুটি কলফুল দেখা দিবই। ইয়াত দেখিছে মোৰ কল খেতিৰ কাষত লবাৰ খেতিও আছে। তো লবাৰ খেতি, তো লবাৰ
ৰবাৰ বাগান। তো ইয়াতে বহুত আছে গছ। তো ইয়াতে মোৰ কল খেতিৰ কাষতে হয়। তো ইয়াত দেখিছে খুব সুন্দৰ, খুব ডাঙৰ ডাঙৰ হৈছে গছবিলাক। এয়া মোৰ কল বাগানটো। আৰে ফ্ৰেণ্ডছ, এনেকুৱা মহ খাইছে না ইয়াতে, মানে অগণন মহ আছে ইয়াতে। কোন আকৌ এইকেইদিন পানী কিনকা পানী বহুতো পৰি আছে, বহুত পানী না, বহুত পানী পৰি আছে। কাম কৰাৰ কাৰণে অসুবিধা, কাম কৰা অসুবিধা, কাম বন কৰিব পৰা নাই। কল বাগান গিলা এতিয়া এনেকা পৰি আছে। এতিয়া আমি বহুত বুন গাজি দিছে, পোন মাৰিব পৰা নাই, এতিয়া বুন মাৰিব পৰা নাই। বৰ্তমানলৈকে আমাৰ বহুতখিনি ক্ষতি হৈ আছে। বৰ্তমানলৈকে এতিয়া আমি বতৰটো ভাল হোৱাৰ কাৰণে যত্ন কৰি আছো, কিন্তু কথালৈকে আমি কাম বন কৰিব নদিয়া। আমাৰ গৰীব মানুহ, কাম বন কৰি কিনে খাওঁ, কিন্তু কথালৈকে কাম বন কৰিব পৰা নাই। আৰু পানীটাও লাগে, পানীও লাগে, কিন্তু কথালৈকে বৰ্তমানলৈকে ইমান এনেকা নেৰানেপেৰা পৰিলে মানে অসুবিধা হয়। আৰু পানীখিনি পৰি থাকিলে মানে আমাৰ অসুবিধা হয় কাম বন কৰাত। বৰ্তমানলৈকে আমি কাম বনখিনি যিখিনি কৰি আছো, যিখিনি কৰিব পৰা নাই, তাৰ বিষয়ে এতিয়া ক'ব লগা আমাৰ একো নাই। কিন্তু কথালৈকে বতৰে কৰি আছে, কিন্তু কথালৈকে বৰ্তমানলৈকে এতিয়া আমাক পানী নালাগে আৰু এতিয়া হৈ গৈছে আমাৰ পানী। বৰ্তমানলৈকে এইখিনিয়ে আমাৰ ক'ব লগা নাই আৰু। এয়া শুনিলে, ইয়াতে কাম কৰি থকা মোৰে মামা হয়। বাপৰে, এক চিটাৰেকে থাকিব নোৱাৰা হৈছো, এনেকুৱা মহ, মানে পানী পুঠা মানে মহ হৈছে নেকি। মানে একেচিটাতে ভাল 10 ছেকেণ্ড থিয় হৈ থকা যায় না, মোটামুটি 20-30টা মান ঘূৰিয়ে থাকে। তো মই এইবাৰ আকৌ মোৰ এখন নতুনকে এইবাৰে কৰা, এই 2024 বৰ্ষত মানে, তো সেই মালভোগ কলৰ খেতিটো দেখুৱাই আছো। তো বেছি নহয়, কমকৈ আছে, তো সেইখিনি মই দেখুৱাই আছো। তো ইমান ওখ নাই। তো এতিয়া একবাৰ সাৰ দিয়া হ'ল, আৰু এইবাৰ দিম, আৰু এই বতৰটো ভাল হ'লে দিম বুলি ভাবিছোঁ। তো বলক এই খেতিটো চাবলৈ। বেছি দূৰত নাই, ওচৰতে আছে। ৰাস্তাটো চাওক না ফ্ৰেণ্ডছ, কিমান সেউজীয়া হৈছে পানী পোৱাৰ কাৰণে। দুদিনৰ পানী নোপোৱাতে লাল পৰি গৈছিল বনবিলাক। এইটো মালভোগ কলৰ খেতিখিনিতো ইয়াতে বেছি নাই মোৰ। এয়া খুব সুন্দৰ হৈছে এতিয়া। তো অলপ গাছবিলাক এতিয়া বৰ্তমান ঘৰতটো অলপ কমি গৈছে, তো কাৰণ সাৰটো খাই কেনে এতিয়া সাৰ বৰ্তমান নাইকিয়া হৈ গৈছে। তো আকৌ দিব লাগে, সাৰটো দিব পৰা নাই। তো কি কৰিম আৰু। তো বতৰটো যদি ভগৱানৰ আশীৰ্বাদত ভাল হয়, তো নিশ্চয় কালি পৰহিৰ পৰা সাৰ দিব পাৰিম। তো সেইটোৱে আশা কৰি আছো। তো আজি ভাল হ'ব, কালি ভাল হ'ব বুলি। তো এক সপ্তাহ ধৰি এনেকুৱা বৰষুণ, মানে পোৱাই নাযায় আৰু। মানে বাহিৰত কাম কৰাটো দূৰৰে কথা, বাহিৰত ওলাবই পৰা নাছিলোঁ। তো আজিহে অলপ আবেলি টাইমত বতৰটো অলপ ভাল কৰিছে। এতিয়াও দেখিছে অলপ মেঘি কৰি আছে, তো পানী অহাৰ সম্ভাৱনা পুৰা আছে এতিয়াও। তো কালি পৰহিলৈকে যাতে ভাল হয় তাৰে কামনা কৰি আছো। বৰ্তমান এইটো মালভোগ কলৰ খেতি। তো বৰ্তমান ঠিকেই হৈ আছে, কিন্তু নাজানো এনেকুৱা বা যদিও বৰষুণে যদিও এনেকুৱাই কৰি থাকে, তো নিশ্চয় খেতিবিলাক অলপ বেয়া হৈ যাব। তাৰমানে পানী বেছিকৈ পালেও ইমান এটা ঠিক নহয়, আৰু পানী একে নাপালেও মানে ভাল নহয়। তো সেনেকুৱা হৈছে। আমি আৰু এইবিলাক খেতি বাতি কৰি তাৰমানে এতিয়া মানে এনেকুৱা হৈছে, তাৰমানে খেতিৰ লগত লাগি থাকিব পালে ভাল লাগে, মানে মনটো শান্তি লাগে। তো মনতে বহুত শান্তি পাওঁ।
তো এতিয়া আৰু চাকৰি বাকৰি এইগিলাতো আৰু পোৱাটো টানেই এতিয়া বৰ্তমান। তো পোষ্ট ওলাব 1000 বা খুব জোৰে ওলাই 10,000 15,000 পোষ্ট ওলাই যাব, কিন্তু তাতে এপ্লাই কৰিয়ে বহুত মানে হিচাপ নাই, মানে 25 লাখ 20 লাখ এনেকুৱা এপ্লাই কৰিলে আৰু কিমানজনক চাকৰি দিব। তো ইমানটো সম্ভৱ নহয়, সেইকাৰণে আমি সৰু সুৰা এইবিলাক কৰিয়ে বৰ্তমান এতিয়া চলি আছোঁ। তো আগলৈকে যাতে ভাল কৰি চলি থাকোঁ আৰু তাকে আশা কৰি, তো ভগৱানে অলপ যাতে চকু মিলিছে আমাকো, তো তাৰে ভগৱানৰ ওচৰত বহুত এটা মনদি প্ৰাৰ্থনা কৰি আছোঁ। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো আজি দীঘলে হ'ল, তো আপোনালোকে ভিডিঅ'টো পূৰা শেষলৈকে চাব, স্কিপ নকৰিব। তো এনেকৈ ছাপোৰ্ট কৰি যাব। আৰু এতিয়ালৈকে ফ্ৰেণ্ডছবিলাকে মোক ইমান এটা মানে পজিটিভে কমেণ্ট দি আছে, তো আজিলৈকে মই নিগেটিভ কমেণ্ট বৰ্তমান পোৱা নাই। তো বহুতে উৎসাহ দি আছে। তো ছাবস্ক্ৰাইবাৰ কম হ'ব পাৰে, কিন্তু কমেণ্টবোৰ বহুত ভাল ভাল পাই আছোঁ, তাৰ কাৰণে বহুত উৎসাহ পাই আছোঁ। তো এনেকৈ যাতে আৰু উৎসাহ দি থাকে তো ফ্ৰেণ্ড, তো আৰু ছাবস্ক্ৰাইবও কৰিব। তো মোৰো ভাল লাগে, মটিভেশ্যন পাওঁ, তাৰমানে অলপ উৎসাহ পাওঁ আৰু দে কিবা এটা কৰি আছোঁ বা ভিডিঅ' বনাই আছোঁ, তো কিবা এটা যে কামত দি আছে। তো এনেকৈ তাৰমানে ভিডিঅ' এতিয়া বনাই থাকিলেতো একো ফল পোৱা নাই বৰ্তমান। তো আশা কৰিছোঁ যাতে আপোনালোকে যাতে ছাপোৰ্ট কৰি যায়, তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আৰু জল্দিছে জল্দি 1K আশা কৰি আছোঁ ফ্ৰেণ্ডছ। তো মোৰ সপোনটো যাতে পূৰা কৰি দিয়ে, আৰু এনেকৈ আৰু ভিডিঅ' বনাই থাকিম বুলি ভাবি আছোঁ। তো এনেকৈ এইখিনি ডাঙৰ আছে, তো আৰু ডাঙৰ যিমান গৌৰৱ লৈ থাকে সিমান মই ভিডিঅ' দি থাকিম বুলি ভাবি আছোঁ। তো যিটোহে টাইম মিলে, আৰু টাইমটো ইফাল তাৰমানে ইবেগে কাম লগালে ইবেগে কাম লগালে তাৰমানে কামটো হেৰি কৰিব পৰা নাই। আৰু এটা হ'ল মেইন প্ৰব্লেম হ'ল এতিয়া তাৰমানে ছাবস্ক্ৰাইবাৰ কম আছে, বা আৰু বহুতো তাৰমানে এতিয়া ভিউজো বৰ্তমান ইমান এটা ভাল ভিউজ নাহে। তো এইটাৰ কাৰণে এতিয়া অপেনলি তাৰমানে ভিডিঅ' বনাই ফুৰিব তাৰমানে অলপ এটা খোকোজা এটা লাগে, আৰু মনতে লাজ ভাৱ এটা আহি যায়। তো যেতিয়া এই চেনেলটো মই মনিটাইজ কৰি ল'ব পাৰিম, বা যেতিয়া ভিউজ আহি যাব 1K 2K বা 5K 10K এনেকুৱা ভিউজ আহিব, তেতিয়া মই নিশ্চয় বিন্দাছকৈ খোলা কৰি ভিডিঅ' বনাই দিম। তো আপোনালোকে সেইটো ভিডিঅ' চাই ভাল পাব। তো এতিয়ালৈ বৰ্তমান ইমান এটা গুৰুত্ব দি কিনে ভিডিঅ'টো বনাব পৰা নাই, কাৰণ ইফাল ইবেগে মানুহ আছে নেকি, ইবেগে কিবা আছে নেকি, এনেকুৱা চাওঁতে তাৰমানে কথাবিলাক লয় ক্ষয় হৈ যায়। তো আশা কৰিছোঁ আগলৈকে এনেকৈ মৰম দি যাব, আৰু কমেণ্ট কৰি জনাব এই ভিডিঅ'টো কেনে পালে। ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বাকী ফ্ৰেণ্ডবোৰকো। তো কল খেতিৰ ভিডিঅ' এনেকৈ বনাই যাম বুলি ভাবি আছোঁ, তো এই চেনেলটিৰ জৰিয়তে। তো আশা কৰিছোঁ আপোনালোকে পূৰা ছাপোৰ্ট কৰি যাব মোক। তো আজিলৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। তো থেংক ইউ গাইজ।